বেকাৰী বিস্কুট খাই সকলোৱে ভাল পায় নহয় জানো আৰু ঘৰতে যদি বনাব পাৰোঁ কিমান যে ভাল লাগিব মনটো নহয় জানো হাই এভৰিৱান কি খবৰ আপোনালোকৰ মই তাসৰিনে অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বনাইছিলোঁ মই বিস্কুট আৰু আহক চাওঁ কেনেদৰে বনাইছিলোঁ খাবলৈ কিমান সোৱাদ আৰু দেখিবলৈও যে কি ধুনীয়া লাগিছে নহয়নে বাৰু আৰু এইফালে মই প্ৰথমে লৈছোঁ কণী এটা আৰু লগতে মই ঘিউ দিম আপোনালোকে ইচ্ছা কৰিলে বাটাৰো দিব পাৰে মই এইটো খাটি ঘিউ লৈছিলোঁ আৰু সেইটো কাৰণে বাটাৰ দিয়া নাছিলোঁ আৰু ঘিউখিনি অকণমান লৈ ভালদৰে এইখিনি মিক্স কৰিছোঁ কণী আৰু ঘিউখিনি আৰু চেনি অলপমান মই মিক্সিত মাৰি ল'লোঁ গুড়ি কৰি লৈছোঁ আৰু এয়া চেনিখিনি দিছোঁ আৰু অকণমান চেনি দিব লাগিব যিহেতু বিস্কুট বনাইছোঁ আৰু এইখিনি ভালদৰে এনেদৰে মই মিক্স কৰি দিছোঁ যাতে ভালদৰে গোটেইখিনি মিক্স হৈ যায় আৰু ইয়াত মই একো পানী চানি নিদিওঁ আৰু এনেদৰে মানে বনাম আৰু ইয়াতে মই এতিয়া ময়দা লৈছোঁ ময়দাখিনি দি ভালদৰে মিক্স কৰিম এতিয়া চাই থাকক আৰু ভিডিঅ'ত দেখুৱাৰ দৰে আৰু আধা চামুচ মই বেকিং পাউডাৰ দিছোঁ আৰু অকণমান ময়দা দিছোঁ আৰু এইখিনি মই প্ৰথমে চামুচখনে মিলাই লৈছিলোঁ তাৰপৰা হাতেৰে এইখিনি যেনেকৈ ৰুটি বনাওঁতে এটা ডো বনোৱা হয় তেনেদৰে আৰু অকণমান ময়দা লৈ ভালদৰে মিলাই আৰু এনেদৰে মই এটা ডো এটা বনাই ল'ম ছফ্ট আৰু এয়া এইখিনি ৰেডি হৈ গৈছে চাওক এতিয়া আপোনালোকে মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাব কিন্তু আৰু ৰেচিপিবিলাক চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব কিন্তু একেবাৰে নাপাহৰিব দেই আৰু এয়া দেখিলেনে পানী চানী একো দিয়া নাই আৰু এইখিনি মই ধুনীয়াকৈ ডোটো বনাই ল'লোঁ আৰু দুটা ভাগত ভাগ কৰি দিছোঁ আৰু কি কাৰণে ভাগ কৰিছোঁ এতিয়া গম পাব আপোনালোকে আৰু ইয়াতে মানে মই এভাগত কোকো পাউডাৰ অকণমান দিম তেতিয়া মানে অকণমান চকলেটৰ ফ্লেভাৰটো আহিব আৰু গোটেইখিনিত মিক্স কৰি দিয়া নাই আৰু এইখিনি ভালদৰে কোকো পাউডাৰ এচামুচ দি পিনে ভালদৰে এইখিনি মই মিক্স কৰি দিছোঁ আৰু এতিয়া মই ইয়াৰ পৰা সৰু সৰু বল কেইটামান বনাম চাওক এনেদৰে দেখিছেনে দেখিবলৈ লালমোহনৰ নিচিনা লাগিছে নহয় জানো আৰু এইখিনি এনেদৰে মই বনাই লৈছোঁ আৰু এইখিনি যিখিনি থৈছিলোঁ সেইখিনিৰ পৰাও মই এনেদৰে বল কেইটামান বনাই ল'ম আৰু এই ৰেচিপিটো আপোনালোকে এতিয়া চাই থাকোঁতে মনতে কিবা ভাৱ এটা আহিছে নি বাৰু খুব ভাইৰেল হৈ আছিলে ফেচবুক আৰু ইনষ্টাগ্ৰামত এই ৰেচিপিটো আৰু মনত আছেনে নাই আপোনালোকৰ নাজানো যদি নাই চোৱা আৰু নাচাবও পাৰে আপোনালোকে কিন্তু মই বনালোঁ যেতিয়া মোৰ ৰেচিপিটোৱে চাই ল'ব আৰু এতিয়া আৰু এই ৰেচিপিটো খুব ভাইৰেল হৈ আছিলে আৰু মই ভাবিলোঁ ময়ো এবাৰ ট্ৰাই কৰোঁ বুলি আৰু দেখিছেনে এনেদৰে মই তিনিটা ব্লেক কালাৰ বলটো লৈছোঁ আৰু হোৱাইট এনেকৈ তিনিটা লৈ এনেদৰে মই মিক্স কৰি বনালোঁ দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ ন কালাৰটো বগা ক'লা বৰ ভাল লাগিছে দেখিবলৈ আৰু এনেদৰে মই বনাইছোঁ আৰু বাকীকেইটাও মই তেনেদৰে বনাম তিনিটা ক'লা লৈছোঁ বল আৰু তিনিটা বগা লৈছোঁ এনেদৰে কৰি মই ইমানখিনি বনালোঁ আৰু এটা কথা এইখিনিতে কৈ থওঁ যিহেতু আমি ভাবোঁ বিস্কুট বনালে OTG লাগিব অভেন লাগিব বা মানে ভাৱ এটা আহে ন মনত কিন্তু এইটো নহয় কিন্তু বনাবলৈ ঘৰতে সকলোবোৰ আমাৰ সুবিধা থাকেই আমি মনতে ভাবি লওঁ ভুল ধাৰণা কিছুমান থাকে দেই আমাৰ আজি মই বনাইছোঁ জুইত কি কাৰণে বনাইছোঁ গম পায়নে বহুত সময় লাগে এই বিস্কুটটো হ'বৰ কাৰণে মানে 20-25 মিনিটমান লাগি যাব সেইটো কাৰণে গেছ বহুত যাব মোৰ মতে মই বহুত কনজুচ হৈ গৈছোঁ গাইজ আৰু এইটো কাৰণে মই আজি জুইতে বনাইছোঁ আৰু যিহেতু এতিয়া ঠাণ্ডা দিন বনাই ভালেই লাগে আৰু এইখিনি পাতি দিলোঁ আৰু অকণমান সময় মই বহি আছোঁ তাতে আৰু ভালো লাগিছিলে আৰু যিকেইদিনত ৰ'দ দি আছিলে সেইকেইদিনত বনাইছিলোঁ মানে ৰেচিপিটো মোৰ দিয়া অকণমান দেৰি হ'ল আৰু এই প্লেটখনতে মই বিস্কুটখিনি দি দিওঁতে অকণমান ৰিফাইন সানি দিছিলোঁ আৰু এয়া চাওক মাজতে এবাৰ চাইছোঁ আৰু এতিয়া মই লুটিয়াই দেখুৱাম ধুনীয়াকৈ ৰঙা হৈ আহিছে দেখিছেনে এনেকুৱাতে মনটো খুব ভাল লাগে আৰু যে ধুনীয়াকৈ হৈছে কেৰাহীখন মই অকণমান গৰম কৰি লৈছিলোঁ প্ৰথমে তাৰপাছত ষ্টেণ্ড এডাল দি আৰু এইখিনি দি দিলোঁ আপোনালোকে ভিডিঅ'বিলাক কিন্তু ক'ৰ পৰা চাই আছে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ইয়াত মই অকণমান চাইছিলোঁ লুটিয়াই মেলি যে হৈ গ'ল ৰঙা আৰু এইখিনি মই নমাই লৈছোঁ এতিয়া আৰু এতিয়া মই নেক্সটখিনি দি দিছোঁ আৰু একেবাৰতে দিব পৰা নাছিলোঁ যিহেতু আৰু এইখিনি জুইখিনি মানে বহুত বেছিকৈ জুই দিব নালাগিব অকণমান মিডিয়ামত থ'ব আৰু মানে গেছৰ ফ্লেমৰ নিচিনাকৈ অকণমান জুইটো কমকৈ দিব আৰু ইয়াতে মই এটা গৰমে আনি ভাঙি দেখুৱাইছোঁ চাওক খাবলৈ খুব সোৱাদ হৈছিলে আৰু জুই যেতিয়া জ্বলাইছোঁ লগতে আলু আৰু ভোল এটাও পুৰি দিছোঁ আৰু পিটিকা বনাবৰ কাৰণে আৰু এইফালে এইখিনি হৈ গ'ল ৰেডি খাবলৈ খুব সোৱাদ হৈছিলে গাইজ আৰু দেখিবলৈও যে কিমান ধুনীয়া হৈছে আৰু ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব আৰু খাবলৈ খুব সোৱাদ আৰু এবাৰ এনেদৰে বনাব আৰু ট্ৰাই কৰিব আৰু ৰেচিপিটো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বাৰু আজিলৈ আহিছোঁ বাই বাই